অভিযোগ গুৰুতৰ অভিযোগ প্ৰথম কথা হৈছে যে বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰ যাতায়াত ব্যৱস্থাৰ ওপৰত সুপৰিকল্পনাৰ অভাৱ বিভাগলৈ অভিযোগৰ তৰ্জনী এই শিৱা হালালকাই বিভাগীয় কৰ্তৃপক্ষৰ সন্মুখতে দুৰ্নীতি সংঘটিত কৰিছে প্ৰশ্ন উঠিছে তীক্ষ্ণতৰ প্ৰশ্ন কিন্তু তাৰ পাছতো শিৱা হালালকাক আজি কি কাৰণে তেওঁলোকে এতিয়ালৈকে অপৰাধী ঘোষণা কৰিব পৰা নাই কি কাৰণে তেওঁক আজি এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই গৰজি উঠিছে আছু শ্লোগানত আছু জিন্দাবাদ শ্লোগানত বিভাগৰ হাই হাই ধ্বনি এয়া ঐতিহাসিক ধুদৰ আলি মস্ত মস্ত গাঁত সন্মুখত লৈ নামতি আঞ্চলিক ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ একত্ৰ প্ৰতিবাদ পথ অৱৰোধ কৰিলে আছুৱে প্ৰতিবাদস্থলীত উপস্থিত আৰক্ষী বাহিনী ধুদৰ আলিৰ নামতি চাৰিআলিৰ পৰা চামগুৰি সংযোগী পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জিয়াটো ভুগি আহিছে ৰাইজে আজি সেই প্ৰতিবাদত অংশ ল'লে আছুৰ আঞ্চলিক সমিতিয়ে তুলিলে বিভাগৰ অকৰ্মণ্যতাৰ বিৰুদ্ধে অভিযোগ ধুদৰালিৰ নামতি চাৰিআলিৰ পৰা চামগুৰি সংযোগী যি পথ এই পথছোৱা ইমান এটা জৰাজীৰ্ণ অৱস্থা হ'ল এই জৰাজীৰ্ণ অৱস্থাৰ বাবে সাধাৰণ ৰাইজ ছাত্ৰ ছাত্ৰী তথা ৰোগীয়া যি ৰাইজ আছে এই ৰোগীয়া ৰাইজসকলেও সমান্তৰালভাৱে যথেষ্টখিনি দুখ দুৰ্দশা ভুগিব লগা হৈছে জমৰ যন্ত্ৰণা ভুগিব লগা হৈছে এক কথাত ক'বলৈ গ'লে যে অসম চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষ গড়কাপ্তানি বিভাগ যি আছে এই গড়কাপ্তানি বিভাগৰ চূড়ান্ত অকৰ্মণ্যতাৰ কাৰণে আজি এই ৰাস্তাটোৰ এই অৱস্থা হ'ব লগা হ'ল এই পথৰ দুৰৱস্থাৰ বাবে সংঘটিত হৈ আহিছে অঘটন স্থানীয় ৰাইজ আৰু ছাত্ৰ সন্থাই দিয়ে স্মাৰক পত্ৰ কৰে আবেদন আছুৰ অভিযোগ কাণসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ নামতি চাৰিআলিৰ পৰা চামগুৰি সংযোগী যি পথৰ দুৰৱস্থা ধুদৰ আলিৰ যিটো দুৰৱস্থা এই দুৰৱস্থা দূৰ কৰাৰ অৰ্থে আৰু সাধাৰণ জনসাধাৰণক সকাহ প্ৰদান কৰাৰ অৰ্থে আমি বিভাগীয় কৰ্তৃপক্ষক নামতি আঞ্চলিক ছাত্ৰ সন্থাই কেইবাবাৰো স্মাৰক পত্ৰ প্ৰদান কৰাৰ পৰৱৰ্তী পৰ্যায়তো তেওঁলোকে এই বিষয়টো গুৰুত্ব সহকাৰে নল'লে আৰু আমাক কোনো ধৰণৰ সদ উত্তৰ প্ৰদান নকৰিলে যাৰ ফলশ্ৰুতিত আজি নামতি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আমি আচলতে পথ অৱৰোধৰ দৰে পন্থা আমি হাতত ল'ব লগা হৈছে আৰু সেই বাধ্য কৰালে সম্পূৰ্ণ বিভাগীয় কৰ্তৃপক্ষ আৰু অসম চৰকাৰে ইয়াৰ পূৰ্বেও বিভিন্ন দল সংগঠনে বিষয়টোক কেন্দ্ৰ কৰি আহিছে প্ৰতিবাদ তথাপি যেন গা নলৰে নিৰ্মাণকাৰী সংস্থা আৰু গড়কাপ্তানি বিভাগৰ আলস্যৰ গা পথটোৰ নিৰ্মাণকাৰী প্ৰতিষ্ঠান শিৱা হালালকা অসম মালা আঁচনিৰ অধীনত এই নিৰ্মাণ কাৰ্য কিন্তু শিৱা হালালকাৰ বিৰুদ্ধে ব্যাপক হেমাহিৰ অভিযোগ আছুৰ প্ৰশ্ন কিহৰ মিতিৰালি বিভাগৰ সৈতে শিৱা হালালকাৰ আপোনালোকে চাওক ইয়াৰ পৰা 1 কিলোমিটাৰ আঁতৰত যদি যায় এটা পুল এই পুলটোৰ যিটো উচ্চতা আৰু এই পুলটোৰ মাজত উচ্চতাত যিটো তাৰতম্য আছে অৰ্থাৎ ইয়াৰ পৰা এটা কথা প্ৰতিয়ন হৈছে যে ক'ৰবাত আজি ইয়াত এটা টেকনিকেল ডিফল্ট হৈছে যি ডিফল্টৰ ক্ষেত্ৰত সম্পূৰ্ণ দায়ী হৈছে শিৱা হালালকা কিন্তু তাৰ পাছতো শিৱা হালালকাক আজি কি কাৰণে তেওঁলোকে এতিয়ালৈকে অপৰাধী ঘোষণা কৰিব পৰা নাই কি কাৰণে তেওঁক আজি এতিয়ালৈকে কৰায়ত্ব কৰিব পৰা নাই সেইটো আমাৰ কাৰণে প্ৰশ্নৰ বিষয় আৰু যদি প্ৰকৃততে অপৰাধী নহয় তেওঁলোকে ঘোষণা কৰক আৰু যদি অপৰাধী হয় তেওঁলোকে আইনৰ দ্বাৰা তেওঁক কৰায়ত্ব কৰাৰ ব্যৱস্থা কৰক এতিয়ালৈকে ইতিমধ্যে এটা কথাই প্ৰমাণ হৈছে যে তেওঁলোকৰ মাজত থকা গোপন মিতিৰালিৰ কাৰণে এতিয়ালৈকে শিৱা হালালকাৰ ওপৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই অভিযোগ প্ৰতিবাদ চলিয়ে আছে শীঘ্ৰ সমাধান নহ'লে অনাগত দিনত তীব্ৰ প্ৰতিবাদৰ হুংকাৰ কিন্তু প্ৰশ্ন উঠিছে এই প্ৰতিবাদে লৰাবনে শিৱা হালালকাৰ আলস্য গা এই প্ৰতিবাদে খুলিবনে বিয়াকুম বিভাগৰ গান্ধাৰী বান্ধ সকলো উত্তৰ সময়ে দিব সকলো কথা ছবিয়ে ক'ব আমগুৰিৰ পৰা সমীৰণ দুৱাৰৰ ৰিপৰ্ট NKTV+